My dear viewers and learners, welcome, নমস্কাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাৰ্ট 13 ওজন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ঘৰৰ অভিভাৱকে বা মা দেউতাকে কি কৰে, দোকানৰ পৰা চাউল চেনি দাইল কি কেনেদৰে আনে, কি হিচাপত আনে বাৰু, কি পৰিমাণ ওজনৰ হিচাপত আনে না, যেনেকৈ 1 কেজি নিমখ, 1 কেজি দাইল, 100 গ্ৰাম হালধি, এনেকৈ আনে নহয় জানো, সেইটো ওজন। ইয়াত দিছে বজাৰলৈ যাওঁ ব'লা। দেওবাৰৰ দিনা উপমাই মাকৰ সৈতে মাহিলী বজাৰ কৰিবলৈ ওচৰৰে এখন গেলামাল দোকানলৈ গ'ল। গেলামাল দোকান ইয়াত লিখা আছে, দেখো মচুৰ দাইল 5 কিলোগ্ৰাম, মচুৰ দাইল 2 কিলোগ্ৰাম, এইদৰে লিখা আছে। একেটা বস্তুৰে ইমান বেলেগ বেলেগ ধৰণৰ পেকেট কিয় সাজিছে বাৰু? ছোৱালীজনী মাকক সুধিছে। প্ৰত্যেক মানুহৰ প্ৰয়োজন বেলেগ বেলেগ, সেয়ে পেকেটবোৰ বেলেগ বেলেগ। তুমি পেকেটকেইটা দাঙি চোৱাচোন। তাৰমানে কিছুমানৰ বেছি লাগে, কিছুমানৰ কম লাগে, সেইকাৰণে পেকেটবিলাক কিছুমান ডাঙৰ সৰু বনায়, হয় নাই? এইটো দাঙি চাই, মচুৰ দাইল এইটো বৰ গধুৰ, এইটো আগৰ পেকেটটোতকৈ বেছি গধুৰ, এইটোতকৈ এইটো ডাঙৰ, মানে এইটোত বেছি আছে পৰিমাণটো। এই পেকেটটো আৰু বেছি গধুৰ, মই দাঙিবই পৰা নাই, এইটো ডাঙৰ পেকেট, হয় নাই? এইটো হয়তো বা 5 কেজি। এতিয়া ইয়াৰ প্ৰতিটো পেকেটৰ ওজন বেলেগ বেলেগ। ওজন বেছি থকাৰ বাবে সেই পেকেটটো তুমি দাঙিব পৰা নাই। মাকে কৈছে যে যিটো ওজন বেছি সেইকাৰণে দাঙিব পৰা। বস্তুবোৰৰ ওজন কেনেকৈ জোখে বাৰু? এইদৰে এনেধৰণৰ দাঢ়ি তোলাচানি ব্যৱহাৰ কৰা হয় নাই? দগা আৰু তোলাচানিহঁত বস্তুৰ ওজন জোখে। এতিয়া তলৰ দগাবোৰলৈ মন কৰা হৈছে। এইটো হ'ল 1 কেজি, 1 কেজি লিখা আছে মানে 1 কিলোগ্ৰাম। এতিয়া 500 গ্ৰাম লিখা আছে 500 গ্ৰাম, 200 গ্ৰাম মানে 200 গ্ৰাম, 100 গ্ৰাম মানে 100 গ্ৰাম, 50 গ্ৰাম মানে 50 গ্ৰাম। এই চোৱা, 1 কেজি দগাটো ইয়াত উঠালে নহয়, এতিয়া ইয়াত আটা দিছে 1 কেজি, সমান হ'ল। এইদৰে জোখে। তোমালোকে নিশ্চয় দেখিছা দোকানত। ইয়াৰ প্ৰতিটো পেকেটৰ ওজন কিমান? 1 কিলোগ্ৰাম। এইটো 1 কিলোগ্ৰামৰ দগা আৰু তোলাচানিৰে বস্তু জুখিলে সকলো ঠাইতে তাৰ ওজন একেই থাকে। আমি যেনে জোখোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানি ল'ব, 1 কিলোগ্ৰামত কিমান হয়? 1000 গ্ৰাম, মানে 1000 গ্ৰামত 1 কিলোগ্ৰাম। আৰু কিলোগ্ৰামক চমুকৈ কি গ্ৰা বুলি লিখি দিয়ে, কিলোগ্ৰাম। এইদৰে আমি চমুকৈ লিখিব পাৰোঁ শ্বৰ্টকাটত। এতিয়া পেকেটটো চোৱা, এইটো নিমখ আছে, নিমখটো কিমান আছে? 1 কিলোগ্ৰাম। আটা আছে, এইটো কিমান আছে? 1 কিলোগ্ৰাম। প্ৰতিটো পেকেটতে বস্তুবোৰৰ ওজন লিখি থোৱা থাকে, নহয়নে বাৰু? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে কিছুমান বিভিন্ন ধৰণৰ বস্তু দেখিছা। বিদ্যালয়ত মজুত থকা বিভিন্ন সামগ্ৰীৰ ছবি ওপৰত দিয়া আছে। প্ৰত্যেকটো বস্তু দাঙি চাই 1 কিলোগ্ৰামতকৈ বেছি ওজনৰ চিত্ৰবোৰত এনেকৈ গোল দিব গৈছে, আৰু 1 কিলোগ্ৰামতকৈ কম ওজনৰ চিত্ৰবোৰত এনেকৈ চিন দিব গৈছে। প্ৰয়োজন হ'লে শিক্ষকৰ সহায় ল'ব গৈছে। তোমালোকে নিশ্চয় দেখিছা, এইটোতো কি হ'ব? 1 কিলোগ্ৰামতকৈ কম হ'ব, হয় নাই? এই কলমটো তেনেহ'লে কমটোক কি কৰিছে, যে 1 কিলোগ্ৰামতকৈ কম ওজনৰ চিত্ৰবোৰত কি দিছে? এনেকৈ চিন দিবা। তেনেহ'লে তুমি এইটো এনেকৈ চিন দিবা। এইটো 1 কিলোগ্ৰামতকৈ কম আছে, বলটো 1 কিলোগ্ৰামতকৈ কমেই থাকে। এইটো 1 কিলোগ্ৰামতকৈ বেছি হ'ব, এইটো আমি কি দিম? গোল দিম। তাৰপিছত এইটো 1 কিলোগ্ৰামতকৈ বেছি আছে, এইটোত আমি গোল দিম। এই যে বেল মাৰে যে, এইটো 1 কিলোগ্ৰামতকৈ কম আছে, এতিয়া আমি এনেকৈ বাকচ বনাই দিম। তোমালোকে ধুনীয়াকৈ বনাবা বাৰু। এইটো 1 কিলোগ্ৰামতকৈ বেছি হ'ব, কিতাপ চিতাপ ভৰোৱা থাকিলে। তো এইটো আমি কি কৰিম? যিহেতু 1 কিলোগ্ৰাম বেছি, গোল দিব কৈছে, গোল দি দিছোঁ। এইটো 1 কিলোগ্ৰামতকৈ বেছি আছে কিজানি, এইটো গোল দি দিছোঁ। কিতাপখন এতিয়া কিমান গধুৰ? এইটো 1 কিলোগ্ৰামতকৈ বেছি হ'লে তোমালোকে গোল দিবা, আৰু কম হ'লে এৰি দিবা। এইটো কিতাপখনৰ ওপৰত নিৰ্ভৰ কৰিব। এইটোতো 1 কিলোগ্ৰামতকৈ কম আছে, তেন্তে আমি এনেকৈ দিম। ইয়াত তোমালোকে প্ৰকল্প কৰিবা। তোমালোকৰ ঘৰত থকা বিভিন্ন সামগ্ৰীবোৰ চাই 1 কিলোগ্ৰামতকৈ কম আৰু 1 কিলোগ্ৰামতকৈ বেছি বস্তুবোৰ এটা তালিকা প্ৰস্তুত কৰিবা। কি কি আছে এতিয়া তোমালোকে নিজে কৰিবা। এতিয়া পাল্লাখনলৈ মন কৰাচোন। চোৱা, ইয়াত 1
কিলোগ্ৰামৰ নিমখ এটা দিলে ইয়াত হ'ল আধা কিলোগ্ৰামত দুটা দিছে, তাৰমানে 500 গ্ৰাম 1 কিলোগ্ৰাম হয়, এইটো সমান। পাল্লাখন একফালে 1 কিলোগ্ৰামৰ নিমখ পেকেট আৰু আনফালে দুটা একেই জোখৰ সৰু নিমখৰ পেকেট দিছে, দুইফালে সমান ওজন আছে। কাৰণ ইয়াত 500 গ্ৰাম 1 কিলোগ্ৰাম, ইয়াত 1 কিলোগ্ৰাম, সেইকাৰণে সমান হ'ল। ইয়াত যে নিমখৰ সৰু পেকেটৰ দুটা ওজনো সমান, দুটা, তাৰমানে এইটো সৰু পেকেট ধৰি লোৱা হৈছে 500 গ্ৰামৰ। ইয়াত যে নিমখৰ পেকেটৰ ওজন সমান, যিহেতু দুটা পেকেট লগ লাগি 1 কিলোগ্ৰাম হয়, গতিকে প্ৰতিটো পেকেটৰ ওজন 1 কিলোগ্ৰামৰ আধা হয় নে, আধা কিলোগ্ৰাম। আধা কিলোগ্ৰাম মানে 500 গ্ৰাম। আধা কিলোগ্ৰামৰ পেকেট এটাৰ ওজনটো কেনেদৰে লিখা আছে তাৰমানে আধা কিলোগ্ৰাম লিখা এনেকৈ লিখা থাকে, 500 গ্ৰাম বুলি লিখা থাকে না, এই যে 500 গ্ৰাম। এতিয়া তোমালোকে দেখিছা দগা, ইয়াত দেখিছা বস্তু দিছে। আধা কিলোগ্ৰামৰ পৰা আধা কৰিব পাৰিনে চাওঁ আহা। 500 গ্ৰামৰ চাহপাতৰ পেকেটটোৰ ওজন কেইটা সৰু পেকেটৰ ওজনৰ সমান? 500 গ্ৰামৰ কেইটা হ'ব? এতিয়া ইয়াত আধা কিলোগ্ৰাম আছে, তাৰপাছত দুটা হয়নে, তেতিয়া হ'ব দুটা কিমানকৈ থাকিব? প্ৰতিটো 250 গ্ৰাম। প্ৰতিটো চাহপাতৰ সৰু পেকেটৰ ওজন কিমান হ'ব? 250 গ্ৰাম। 250 যোগ কৰিলে 500 হয়। 1 কিলোগ্ৰাম হ'বলৈ তেনেকুৱা কেইটা সৰু পেকেট লাগিব? আমি জানো যে 1 কিলো এইটো আছে 250 কেইটা লাগিব? 250 যোগ 250 যোগ 250 যোগ 250, 4টা লাগিব। কেইটা লাগিব? 4টা। যদি ওলাবলৈ অসুবিধা হয় তেনে আমি কি কৰিম? আমি 1 কিলোগ্ৰাম মানে কি 1000 গ্ৰাম। 1000ক আমি এটাত কিমান থাকে? 250 আৰু আমি যদি 1000ক হৰণ কৰি দিওঁ কিমান পাম? 4। সেইদৰে কৰিব পাৰোঁ। ইয়াত দিছে ক অংশৰ ওজনবোৰৰ লগত খ অংশৰ ওজনবোৰ মিলোৱা। 1 কিলোগ্ৰাম ক'ত আছে? 8টা 250 গ্ৰামত কিমান হয়? 8টাততো 2 কিলোগ্ৰাম হৈ যাব। দুটা 500 গ্ৰাম হয় নাই, 500 দুটাকে 1 কিলোগ্ৰাম, তোমাৰ এইটো লগত এতিয়া মিলিব। 2 কিলোগ্ৰাম 8টা 250 গ্ৰাম, এইটো হ'ব। 3 কিলোগ্ৰাম 10টা 500 গ্ৰাম, এইটো 10টাতো 5 কিলোগ্ৰাম হৈ যাব। 12টা 250 গ্ৰাম, 12টাত 3 কিলোগ্ৰাম। 4 কিলোগ্ৰাম 8টা 500 গ্ৰাম, মানে আধা 8টা, চিধা কথা। আৰু 5 কিলোগ্ৰাম মানে 10টা 500 গ্ৰাম, 10টা 500, দুটা 500 1 কিলোগ্ৰাম হয়, তো 10টাই 5 কিলোগ্ৰাম হ'ব। 2 ক দিছে আকবৰে বজাৰৰ পৰা 2 কিলোগ্ৰাম চাউল, 500 গ্ৰাম দাইল আৰু 250 গ্ৰাম চেনি কিনিলে। তেওঁ কিনা সামগ্ৰীৰ মুঠ ওজন কিমান? তাৰমানে আকবৰে কি কিনিছে? 2 কিলোগ্ৰাম চাউল কিনিছিলে, 500 গ্ৰাম দাইল কিনিছিলে আৰু 250 গ্ৰাম চেনি কিনিছিলে। তেওঁ কিনা সামগ্ৰীৰ মুঠ ওজন কিমান? আমি কৰি চাওঁ। আকবৰে বজাৰৰ পৰা 2 কিলোগ্ৰাম চাউল, তাৰমানে চাউল কিমান হৈছে? 2 কিলোগ্ৰাম। গ্ৰামত একো নাই, তাৰ গ্ৰামত আমি 0 দি দিছোঁ 3টা, কাৰণ কি যিহেতু 1000 গ্ৰামত 1 কিলোগ্ৰাম হয়। 500 গ্ৰাম দাইল কিমান? 500 গ্ৰাম, সেইকাৰণে গ্ৰামত লিখিছোঁ, আৰু কিলোগ্ৰামত একো নাই সেইকাৰণে 0 দিছোঁ। আৰু 250 গ্ৰাম চেনি, তো এইটো চেনিটোতো কিলোগ্ৰামত একো নাই, সেইকাৰণে কিলোগ্ৰামত এনেই 0টো দিলেও হ'ব নিদিলেও হ'ব, কিন্তু আমি গ্ৰামত ঠাইত লিখিব লাগিব 250। এতিয়া মুঠ ওজন কিমান? আমি যোগ কৰিম এইপিনৰ পৰা 0, 5ৰ 5, 5 2 7, আৰু ইয়াত কিমান থাকিব? 2, তাৰমানে 2 কিলোগ্ৰাম 750 গ্ৰাম। আকবৰে বজাৰৰ পৰা 2 কিলোগ্ৰাম চাউল, তাৰমানে চাউল কিমান হৈছে? 2 কিলোগ্ৰাম। গ্ৰামত একো নাই, তাৰ গ্ৰামত আমি 0 দি দিছোঁ 3টা, কাৰণ কি যিহেতু 1000 গ্ৰামত 1 কিলোগ্ৰাম হয়। 500 গ্ৰাম দাইল কিমান? 500 গ্ৰাম, সেইকাৰণে গ্ৰামত লিখিছোঁ, আৰু কিলোগ্ৰামত একো নাই সেইকাৰণে 0 দিছোঁ। আৰু 250 গ্ৰাম চেনি, তো এইটো চেনিটোতো কিলোগ্ৰামত একো নাই, সেইকাৰণে কিলোগ্ৰামত এনেই 0টো দিলেও হ'ব নিদিলেও হ'ব, কিন্তু আমি গ্ৰামত ঠাইত লিখিব লাগিব 250। এতিয়া মুঠ ওজন কিমান? আমি যোগ কৰিম এইপিনৰ পৰা 0, 5ৰ 5, 5 2 7, আৰু ইয়াত কিমান থাকিব? 2, তাৰমানে 2 কিলোগ্ৰাম 750 গ্ৰাম। এই যে ঘৰটো কণিকা বাইদেৱে মধ্যাহ্ন ভোজনৰ বাবে 500 কিলোগ্ৰাম চাউলৰ বস্তাৰ পৰা 70 কিলোগ্ৰাম চাউল লৈ ভাত ৰান্ধিলে।
বস্তাটোত এতিয়া কিমান চাউল থাকিল মানে তাৰ 50 কিলোগ্ৰাম আছিলে, তাৰপৰা 70 কিলোগ্ৰামৰ চাউলৰ ভাত ৰান্ধিলে, তাৰমানে 70 কিলোগ্ৰাম কমি গ'ল। তো 50ৰ পৰা আমি কি কৰোঁ, 70 কমাই দিম মানে কি বিয়োগ কৰি দিম, তেতিয়া আমি বস্তাটো এতিয়া কিমান চাউল আছে পাই যাম। আমি এইদৰে কৰিম। চাউল আছিল 50 কিলোগ্ৰাম, ৰান্ধিলে কিমান 70 কিলোগ্ৰাম, এতিয়া বাকী থাকিলে কিমান থাকিল তেনেহ'লে 0ৰ পৰা 7 বিগুণ, ইয়াৰ পৰা 1 10 ধাৰ কৰিলোঁ, 1 10 10ৰ পৰা 7 গ'লে 3, ইয়াত কিমান আছে এতিয়া 4, 4ৰ পৰা 1 গ'লে 3, 33 কিলোগ্ৰাম। কিমান থাকি গ'ল 33 কিলোগ্ৰাম বস্তাটোত। গড়টো আছিলে 250 গ্ৰাম চেনিৰ দাম 12 টকা হ'লে 1 কিলোগ্ৰাম চেনিৰ দাম কিমান হ'ব? তাৰমানে 250 গ্ৰাম চেনিৰ দাম 12 টকা, তাৰমানে 250 1 কিলোগ্ৰাম মানে কি 1000 মিলিগ্ৰাম, 1 কিলোগ্ৰাম মানে 1000 গ্ৰাম, 1000 গ্ৰামৰ চেনিৰ দাম আমাক উলিওৱা গৈছে। তো 250 1000 গ্ৰামত 250 কেইটা থাকে 4টা থাকে, তাৰমানে কি কৰিম 250ৰ দাম 12 টকা, তাৰমানে 4 বাৰ 48 টকা হ'ব। আমি এইদৰে কৰিব পাৰোঁ। আমি এইদৰে কৰিম 250 গ্ৰাম চেনিৰ দাম কিমান 12 টকা দিয়া আছিলে, 1 কিলোগ্ৰাম মানে কি 250 গ্ৰাম যোগ 250 গ্ৰাম যোগ 250 গ্ৰাম যোগ 250, 4টা কেইটা 250 পালোঁ 1000 হ'বলৈ, ইয়াত তেতিয়াহে 1000 হ'ব। 250 250 যোগ 250 4টা 1000 হ'ল। 1000 আমি জানো যে 1000 গ্ৰামত 1 কিলোগ্ৰাম, ইয়াত আমি 1000 পালোঁ। তাৰমানে আমি কেইটা পালোঁ 1000 গ্ৰাম হ'বলৈ 250 কেইটা পালোঁ 4টা, তেনেহ'লে কি কৰিম আমি 1 কিলোগ্ৰাম চেনিৰ দাম কিমান হ'ব, আমি 4টা পালোঁ, যিহেতু 250 গ্ৰাম চেনিৰ দাম 12 টকা, সেইকাৰণে 4টাত কি হ'ব 4ৰ লগত আমি 12 পূৰণ দিম, 4 12 কিমান 48 টকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যেতিয়া ডাঙৰ ক্লাছত যাবা তেতিয়া তোমালোকে এইদৰেও কৰিব পাৰিবা, বা আমি এনেকুৱাও কৰিব পাৰোঁ। এইটো তোমালোকে এতিয়া অকণমান টান হ'ব চাগে। 1 কিলোগ্ৰাম মানে 1000 গ্ৰাম, আমাক দিয়া আছিলে 250 গ্ৰাম চেনিৰ দাম 12 টকা, তো 1 গ্ৰাম চেনিৰ দাম কিমান হ'ব, এই 12টোৰ ওপৰত হ'ব, এইটোত তলত যাব, ভগ্নাংশ যাব। তাৰমানে 1 কিলোগ্ৰাম মানে 1000 গ্ৰাম, 1000 গ্ৰাম চেনিৰ দাম কিমান হ'ব, তেনেকৈ 12 পূৰণ 1000 লিখিম, তলত 250 হৰণ কৰিব, হৰণ মানে হৰণ কৰা, বা এইদৰে আমি এইটো শূন্য আছে নে এইটো শূন্য কাটি দিব পাৰোঁ। আৰু 25টো আমি জানো 4 25 100, তো 4 পূৰণ 12 কিমান 4 12 48 টকা। তোমালোকে আগৰ নিয়মটোতে কৰি দিবা, এইটো নিয়ম নোৱাৰিলে এইটোতে কৰি দিবা, তোমালোকে এইটোত কৰি দিবা। ঘৰটো আছিলে বানপানীৰ সাহায্যতে ৰমেনে 40 কিলোগ্ৰাম চাউল ভগালে। কিমান 40 কিলোগ্ৰাম? প্ৰতিটো পৰিয়ালকে 5 কিলোগ্ৰামকৈ চাউল দিলে মুঠ কিমানটা পৰিয়ালে চাউল ভগাব পাৰি? এইটো একেই কথা। এটা পৰিয়ালক কিমান দিয়ে 5 কিলোগ্ৰাম, তো আমি কি কৰিম 40ক 5 হৰণ কৰিম, 40 হৰণ 5 কিমান 5 8 গুণ 40, তেনেহ'লে দিছে কুৰ্মীয়ে প্ৰতিদিনে 7 কিলোগ্ৰামকৈ চাহপাত বিক্ৰী কৰে, প্ৰতিদিনে মানে ডেইলি 7 কিলোগ্ৰাম। এসপ্তাহত আমাক কিমান কিলোগ্ৰাম চাহপাত বিক্ৰী কৰিব? আমি জানো যে এসপ্তাহত কিমান দিন 7 দিন, তো এদিনত 7 কিলোগ্ৰাম, তো এসপ্তাহত কিমান হ'ব 7 পূৰণ 7, 7 7 গুণ 49 কিলোগ্ৰাম চাহপাত বিক্ৰী কৰিব।